নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নস্মাই মজিদ বন্ধুসকল বলগতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীলৈ ভাল খবৰ। এতিয়াৰ পৰা দুৰ্ঘটনাত চৰকাৰী কৰ্মচাৰীৰ মৃত্যু হ'লে পৰিয়ালে লাভ কৰিব 1 কোটি টকা। ইঞ্চুৰেঞ্চ প্ৰিমিয়াম হিচাপে চৰকাৰী কৰ্মচাৰী পৰিয়ালে লাভ কৰিব এই ধন। চৰকাৰী কৰ্মচাৰীক লৈ আন কেইবাটাও বৃহৎ ঘোষণা কৰিছে হিমন্ত চৰকাৰে। কি ঘোষণা কৰিছে চাও আহক। ৰাজ্য চৰকাৰৰ কৰ্মচাৰীলৈ ভাল খবৰ দিলে হিমন্ত চৰকাৰে। এতিয়াৰ পৰা চৰকাৰী কৰ্মচাৰীৰ দুৰ্ঘটনাত মৃত্যু ঘটিলে 1 কোটি টকা লাভ কৰিব কৰ্মচাৰীৰ পৰিয়ালে। ইঞ্চুৰেঞ্চ প্ৰিমিয়াম হিচাপে চৰকাৰী কৰ্মচাৰীৰ পৰিয়ালে লাভ কৰিব এই ধন। লগতে দুৰ্ঘটনাত কৰ্মচাৰীগৰাকী স্থায়ী সক্ষমতা হ'লে পাব 1 কোটি টকা আৰু দুৰ্ঘটনাত আংশিক সক্ষমতা হ'লেও লাভ কৰিব 80 লাখ টকাৰ সাহায্য। বেমাৰত মৃত্যু ঘটিলে চৰকাৰী সুবিধাৰ বাদেও পাব অতিৰিক্ত 10 লাখ টকা। ৰাজ্য চৰকাৰৰ কৰ্মচাৰীলৈ এই অতিৰিক্ত সুবিধাৰ কথা ঘোষণা কৰিলে অসম চৰকাৰে। পৰৱৰ্তী খবৰ, ট্ৰেডিং স্কেমে জোকাৰিছে ৰাজ্য আৰু তাৰ মাজতে এইবাৰ পোহৰলৈ আহিছে প্ৰবঞ্চক বিশাল ফুকন আৰু চুমি বৰাৰ A to Z তথ্য। ক'ত কিদৰে তেওঁলোকে টকা উৰুৱাইছিল আৰু ক'ত কিমান সম্পত্তিৰ গৰাকী, এই সকলোবোৰ তথ্য আৰক্ষীৰ জেৰাত স্বীকাৰ কৰিছে বিশাল ফুকনে। চাও আহক বিশাল ফুকন আৰু চুমি বৰাৰ A to Z তথ্য। বিশাল ফুকন আৰু চুমিৰ সম্পত্তি দেখি এতিয়া চকু কপালত উঠিছে ডিব্ৰুগড় আৰক্ষীৰ। ডিব্ৰুগড়ৰ বৈৰাগী মাঠত 85 লাখ টকা ব্যয়েৰে গঢ়িছে ব্যক্তিগত কাৰ্যালয়। 63 লাখ 25 হাজাৰ টকাৰে পূৰ্বাঞ্চলী এপাৰ্টমেণ্টৰ ফ্লেট ক্ৰয় কৰিছে বিশাল ফুকনে। 33 লাখ টকাৰে চুমি বৰাৰ ৰেপ আগৰৱালা পথত ডেন্স একাডেমী খুলি দিছিল বিশাল ফুকনে। ডেন্স একাডেমীৰ ছাউণ্ড প্ৰুফৰ নামত খৰচ কৰিছিল 15 লাখ টকা। 23 ছেপ্টেম্বৰত চুমিক বিশালে দিছিল 76 লাখ টকাৰ হীৰাৰ আঙুঠি। ভাৰ্চাছ কোম্পানীৰ 3 লাখ টকাৰ উপহাৰ চুমিয়ে দিছে বিশালক। 8 আগষ্টত চুমিৰ জন্মদিনত বিশালে 2 লাখ টকাৰ টেডি বিয়াৰ উপহাৰ দিছিল। চুমিৰ পাৰ্চনেল জিম ট্ৰেইনাৰক মাহিলী 50 হাজাৰ টকাৰ দৰমহা দিয়ে বিশাল ফুকনে। চুমিৰ বিবাহৰ পিছত ডুবাইলৈ বিলাসী ভ্ৰমণত গৈছিল তেওঁলোক আৰু তাতে বুৰ্জ খলিফাত প্ৰতি নিশা 19 লাখ টকা ভাড়া দি 3 দিনলৈ ৰুম বুকিং কৰিছিল আৰু হোটেল আটলান্টিকত প্ৰতি নিশাৰ বাবদ 1 লাখ টকা ভাড়াৰে 5 দিনলৈ ৰুম বুকিং কৰিছিল। ডুবাইত বজাৰ কৰাৰ নামত খৰচ কৰিছিল 1.5 কোটি টকা অৰ্থাৎ 1.5 কোটি টকা। নাৰেংগী আইডেল ভিউ এপাৰ্টমেণ্টত 1.5 কোটি টকাৰ ফ্লেট ক্ৰয় কৰিছে বিশাল ফুকনে। তৰুণ নগৰত 7 কোটি টকাৰ ডুপ্লেক্স ফ্লেট ক্ৰয় কৰিছে বিশাল ফুকনে। 33 লাখ টকাৰ MG হেক্টৰ গাড়ী উপহাৰ দিছিল তেওঁৰ মাতৃক। চুমিৰ স্বামী তাৰ্কিকক 45 লাখ টকাৰ ফৰ্চুনাৰ গাড়ী উপহাৰ দিছিল বিশাল ফুকনে। চুমি বৰাৰ উদয়পুৰৰ ডেষ্টিনেশ্যন ৱেডিঙৰ বাবে বিশালে খৰচ কৰিছিল 3 কোটি টকা। উদয়পুৰৰ পৰা গুৱাহাটীলৈ 33 লাখ টকাৰ বিমানৰ টিকট বুকিং কৰি দিছিল বিশাল ফুকনে আৰু মেডিচিন কোম্পানীৰ বাবে 10 বিঘা মাটি ক্ৰয় কৰিছে বিশাল ফুকনে। লীলা গগৈ পথত 44 লাখ টকীয়া ফ্লেট ক্ৰয় কৰিছে বিশাল ফুকনে। বাণীপুৰত 87 লাখ টকাৰে 5 বিঘা মাটি ক্ৰয় কৰিছে। চুমিক বিশালে উপহাৰ দিছে 1.5 কোটি টকাৰ হীৰাৰ গহনা। মুম্বাইৰ এটা দৰবৰ কোম্পানীত 50 লাখ টকাৰ বিনিয়োগ আছে বিশাল ফুকনৰ আৰু প্ৰতি মাহে 3 লাখ টকাৰ দৰমহাও দিয়ে নিজৰ কৰ্মচাৰী। লীলা গগৈ পথত 2টাকৈ ভাড়াঘৰ আছে বিশাল ফুকনৰ আৰু এইসমূহ তথ্য আৰক্ষীৰ জেৰাত স্বীকাৰ কৰিছে বিশাল ফুকনে। পৰৱৰ্তী খবৰ, আজি 5 ছেপ্টেম্বৰ শিক্ষক দিৱস। স্বাধীন ভাৰতৰ প্ৰথমজন উপৰাষ্ট্ৰপতি চিন্তাবিদ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিন উপলক্ষে প্ৰতি বছৰে 5 ছেপ্টেম্বৰৰ দিনটো শিক্ষক দিৱস হিচাপে পালন কৰা হয় আৰু প্ৰজ্ঞাৰ বন্তি জ্বলাই জ্ঞানৰ আলোৰে পোহৰৰ বাট দেখুওৱা প্ৰতিগৰাকী শিক্ষকলৈ আন্তৰিক শ্ৰদ্ধা আৰু শুভেচ্ছা জনাইছো আজিৰ এই পবিত্ৰ দিনটোত। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে
যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, অহা 12 ছেপ্টেম্বৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে দেশৰ ৰাজধানী দিল্লী কঁপাবলৈ সাজু হৈছে সৌদ অসম সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ আমছু। ডিটেনশ্যন কেম্পৰ জৰিয়তে সংখ্যালঘু লোকসকলক জালত পেলাইছে অসম চৰকাৰে আৰু এইবাৰ অসমত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ'ব। ইয়াৰ বাবে জগৰীয়া হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। এই হুংকাৰ আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ। অহা 12 ছেপ্টেম্বৰত দেশৰ ৰাজধানী দিল্লী কঁপাবলৈ সাজু হৈছে আমছু। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব আমছুৱে। বৰপেটাৰ 28 গৰাকী ব্যক্তিক ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰাক লৈ গৰজি উঠিল আমছু। ডিটেনশ্যন কেম্পৰ জৰিয়তে সংখ্যালঘু লোকসকলক জালত পেলাইছে চৰকাৰে। ডিটেনশ্যন কেম্পত ৰখা 98% ভাৰতীয় নাগৰিক। ধনী মানুহক ডিটেনশ্যন কেম্পলৈ নিনিয়ে, দুখীয়া মানুহক ডিটেনশ্যন কেম্পলৈ নিয়া হয় আৰু এইবাৰ ডিটেনশ্যন কেম্পলৈ যাত্ৰা আৰম্ভ কৰিব আমছুৱে। হিমন্ত বিশ্ব শৰ্মাই যি কৰে কৰক, আমি ভয় নকৰোঁ। অসমত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ'ব এইবাৰ আৰু ইয়াৰ বাবে জগৰীয়া হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। এই মন্তব্য আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থীলৈ ভাল খবৰ। শিক্ষাধীন ৰাজ সাহায্য আঁচনি অভিনন্দন 2.0ৰ শুভ উদ্বোধন কৰা হ'ল। ৰাজ্য চৰকাৰৰ বিত্ত বিভাগে অভিনন্দন শিক্ষাধীন ৰাজ সাহায্য আঁচনিৰ দ্বিতীয় পৰ্যায়ৰ কথা ঘোষণা কৰিছে। শিক্ষাঋণৰ ক্ষেত্ৰত 50,000 টকা পৰ্যন্ত ৰাজ সাহায্য প্ৰদানেৰে শিক্ষাৰ্থী আৰু তেওঁলোকৰ অভিভাৱকসকলৰ বিত্তীয় বোজা লাঘৱ কৰাৰ উদ্দেশ্যে গ্ৰহণ কৰা হৈছে। এই আঁচনিখনৰ পৰ্টেলটো 5 ছেপ্টেম্বৰৰ পৰা 20 অক্টোবৰলৈ 45 দিনৰ বাবে খোলা থাকিব। উল্লেখযোগ্য যে অসমৰ লগতে আন ঠাইতো উচ্চ শিক্ষা গ্ৰহণ কৰি থকা শিক্ষাৰ্থীৰ লগতে বৰ্তমানৰ সাংসদ, বিধায়ক, পঞ্চায়তৰ কৰ্মকৰ্তা আৰু চৰকাৰী বা বেচৰকাৰী ৰাজহুৱা খণ্ডৰ স্থায়ী কৰ্মচাৰীসকলৰ সন্তানেও এই আঁচনিৰ সুবিধা গ্ৰহণ কৰিব পাৰিব। আঁচনিখনৰ সুবিধা গ্ৰহণ কৰা শিক্ষাৰ্থীগৰাকী অসমৰ স্থায়ী বাসিন্দা হোৱাৰ লগতে প্ৰতিগৰাকী শিক্ষাৰ্থীয়ে মাত্ৰ এবাৰৰ বাবেহে এই সুবিধা লাভ কৰিব। উল্লেখযোগ্য যে যোগ্য বিবেচিত হোৱা শিক্ষাৰ্থীসকলে আৱাসিক প্ৰমাণপত্ৰ, পৰিচয় পত্ৰ, ঠিকনাৰ প্ৰমাণপত্ৰ আৰু বেংক ঋণৰ নথিপত্ৰৰ লগতে অভিভাৱকৰ পৰিচয়ৰ প্ৰমাণপত্ৰ দি didias.assam.gov.in এই ৱেবছাইটৰ জৰিয়তে আবেদন কৰিব পাৰিব অথবা 180020262556 এই নম্বৰত ফোন কৰিও বা যোগাযোগ কৰিও আবেদন কৰিব পাৰিব। পৰৱৰ্তী খবৰ, পেৰিছ পেৰালিম্পিকত ইতিহাস ৰচিলে ভাৰতে। এই মুহূৰ্তলৈকে 5টা সোণসহ 24টা পদক জয় কৰি পদক তালিকাৰ 13 সংখ্যক স্থানত ভাৰত আৰু পেৰালিম্পিকত এয়া ভাৰতৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন। পৰৱৰ্তী খবৰ, অসম চুক্তিৰ 6 নং দফা সম্পৰ্কীয় ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদনৰ 67টা পৰামৰ্শৰ 57টা ৰূপায়ণৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ। লখিমপুৰত অনুষ্ঠিত হোৱা ৰাজ্যিক কেবিনেট বৈঠকত দিলে এই অনুমোদন। সংবাদমেল পাতি এই ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ বিৰুদ্ধে ৰাজ্যজুৰি অব্যাহত আছে অসম আৰক্ষীৰ অভিযান আৰু এইবাৰ বিজেপি নেতাৰ ভুৱা বিত্তীয় প্ৰতিষ্ঠানত আৰক্ষীৰ অভিযান। চিট ফাণ্ড কোম্পানী খুলি বিজেপি নেতাই লুটিছিল বহু লোকক। সিংহানিয়া ফিনটেক এগ্ৰি বিজনেছ নামৰ কোম্পানী খুলি চলাইছিল লুণ্ঠন। বিজেপি নেতাৰ ভুৱা বিত্তীয় প্ৰতিষ্ঠানত এইবাৰ আৰক্ষীৰ অভিযান। চিট ফাণ্ড কোম্পানী খুলি বিজেপি নেতাই লুটিছিল বহু লোকক। সিংহানিয়া ফিনটেক এগ্ৰি বিজনেছ নামৰ কোম্পানী খুলি চলাইছিল লুণ্ঠন। বিজেপিৰ সংখ্যালঘু মৰ্চাৰ নেতা হাইদৰ হুছেইনৰ 7 সহযোগীক গ্ৰেপ্তাৰ। বৰাক উপত্যকাত এই কোম্পানীত বিনিয়োগ কৰি সৰ্বশান্ত হৈছে বহু লোক। হাইলাকান্দিৰ পিছত শিলচৰত ভুৱা কোম্পানীটোৰ এজেণ্টক গ্ৰেপ্তাৰ কৰা হৈছে। তৃণমূল কংগ্ৰেছৰ নেতাসহ 7 প্ৰবঞ্চক আৰক্ষীৰ জালত পৰিছে। পূৰ্বে হাইলাকান্দিত গ্ৰেপ্তাৰ হৈছিল হাইদৰ হুছেইনসহ আন 9 জন। শিলচৰত গ্ৰেপ্তাৰ হোৱা 7 এজেণ্টৰ ভিতৰত আছে 4 গৰাকী মহিলাও। পৰৱৰ্তী খবৰ, প্ৰবঞ্চক বিশাল ফুকনৰ পাতি লোৱা বায়েক চুমি বৰাক বিচাৰি হাইৰাণ অসম আৰক্ষী।
আৰু এইবাৰ চুমি বৰাক থানাত হাজিৰ হোৱাৰ বাবে জাৰি কৰা হৈছে চমন। উল্লেখযোগ্য যে বিগত প্ৰায় 48 ঘণ্টা ধৰি আত্মগোপন কৰি আছে চুমি বৰা। আৰু চুমি বৰাৰ লগতে চুমি বৰাৰ ককায়েক ৰাজীৱ বৰা আৰু জিংকি মিলিক ৱান্টেড ঘোষণা ডিব্ৰুগড় আৰক্ষীৰ।